হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 8ৰ অসমীয়াৰ পাঠ 15 নাম হ'ল শিশুলীলা এই পাঠটোৰ সকলো প্ৰশ্ন উত্তৰ অনুশীলনীৰ সকলো প্ৰশ্ন উত্তৰ যিবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় সকলোবোৰ মই দিম আৰু তোমালোকক একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰকৈ দুইটা ষ্টাইলতে দিম গতিকে যাক সৰুকৈ লাগে সৰুকৈ লিখি ল'বা আৰু যাক ডাঙৰকৈ লাগে ডাঙৰকৈ লিখি ল'বা ঠিক আছে তোমালোকক এইটো চেপ্টাৰৰ পৰা যদি বেলেগ কিবা ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা এইটো চেপ্টাৰৰ পৰা বুলিয়ে নহয় বেলেগ কিবা ছাবজেক্টৰ পৰা বা বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' লাগিলে মোক কমেণ্ট কৰিবা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম আৰু মই তোমালোকৰ কাৰণে MCQ পিছত মাজৰ কুৱেশ্যন বাকি ছাবজেক্টবোৰৰ ভিডিঅ' এইবোৰ বনাই থৈছোঁ সেইবোৰ কেনেকৈ পাবা ক'ৰ পৰা পাবা মই তোমালোকক এই ভিডিঅ'টোৰ মাজতে কৈ দিম গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা আজি এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি চাওঁ আহা তোমালোকে এটা কাম কৰিবা কবিতাটো ভালকৈ পঢ়িবা আৰু কবিজনৰ নাম মনত ৰাখিবা কবিজনৰ নাম কি শ্ৰী শ্ৰী শংকৰদেৱ আহিব কিন্তু হা আৰু কবি পৰিচয় বা কবিজনৰ তোমালোকে জন্ম আৰু মৃত্যুটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় নেক্সট তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1ৰ পৰা ক খ গ ঘ ঙ একে ডিটেইলছলৈকে গোটেইবোৰ ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে গতিকে চাবা ঠিক আছে মই এইবোৰ এতিয়া তোমালোকক দি দিম তোমালোকে চাই লিখি ল'বা লগতে তোমালোকৰ এই শব্দ অৰ্থ জানি লোৱা অহা যে আছে এই গোটেই শব্দ অৰ্থবোৰ মুখস্থ কৰিবা শব্দ অৰ্থবোৰ তোমালোকৰ পৰীক্ষাত আহে ইম্পৰ্টেণ্ট হয় ঠিক আছে মই এনেকৈ তোমালোকক গোটেই চেপ্টাৰটোৰ কোনবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কোনবোৰ আহিব নাহিব গোটেই কৈ দিম গতিকে ভিডিঅ'টো স্কিপ নকৰিবা এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰ প্ৰশ্নখিনি চাওঁ হা চোৱা 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে শিশুলীলা ঘোষাটি কোনে ৰচনা কৰিছিল উত্তৰ হ'ব শিশুলীলা ঘোষাটি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে ৰচনা কৰিছিল ঠিক আছে এতিয়া যাক এই ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ সৰুকৈ লাগে সিহঁতে অকল শ্ৰী শ্ৰী শংকৰদেৱে লিখিলেই হৈ যাব অ'কে বাকী একো লিখিব নালাগে উত্তৰ দিবা শ্ৰী শ্ৰী শংকৰদেৱে লিখিবা আৰু ডায়েৰী দি পেলাই হৈ যাব খ নম্বৰ শিশুলীলাত কাৰ কথা কোৱা হৈছে উত্তৰ লিখিবা শিশুলীলাত শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে এতিয়া যাক এই খ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি দি শ্ৰীকৃষ্ণৰ লিখি পেলাই ডায়েৰী দি দিলেই হৈ যাব গ নম্বৰ শিশু কৃষ্ণই কাৰ লগত খেলিছিল উত্তৰ লিখিবা শিশু কৃষ্ণই ককায়েক বলৰাম আৰু লগৰীয়াসকলৰ লগত খেলিছিল যাক সৰুকৈ লাগে উত্তৰ দি ককায়েক বলৰাম আৰু লগৰীয়াসকলৰ লগত দি পেলাই ডায়েৰী লিখি দিবা মানে যোনবোৰ দাঁত কালা কৰিছোঁ সেইবোৰ ঠিক আছে নেক্সট ঘ নম্বৰ খেলি থকা সময়ত কৃষ্ণই কি খাইছিল উত্তৰ লিখিবা খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল যাক সৰুকৈ লাগে উত্তৰ বুলি দিবা আৰু মাটি বুলি দিবা পিছত ডায়েৰী দি দিবা হৈ যাব ঙ নম্বৰ গোপীসকলে যশোদাক কি গোচৰ দিছিল উত্তৰ দিবা গোপীসকলে যশোদাক কৃষ্ণই মাটি খোৱা গোচৰ দিছিল এতিয়া যাক সৰুকৈ লাগে উত্তৰ দিবা কৃষ্ণই মাটি খোৱা গোচৰ বুলি দিবা আৰু ডায়েৰী বুলি দিবা হৈ যাব প্ৰথম ছ নম্বৰ গোপ বালকসকলৰ কথা শুনি যশোদাই কি কৰিলে এইটো উত্তৰ তোমালোকে লিখিবা এনেকৈ উত্তৰ গোপ বালকসকলৰ কথা শুনি যশোদাই কৃষ্ণই মাটি খাইছেনে নাই তাৰ মুখখন খুলি বা মেলি চালে যাক সৰুকৈ লাগে এই উত্তৰটো উত্তৰ বুলি দি কৃষ্ণই মাটি খাইছেনে নাই তাৰ মুখখন মেলি চালে বুলি লিখি ডায়েৰী দি দিলেই হৈ যাব দ্বিতীয় ছ নম্বৰ বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি উত্তৰ লিখিবা বলাই বুলি বলভদ্ৰক কোৱা হৈছে তেওঁ কৃষ্ণৰ ককায়েক এতিয়া যাক সৰুকৈ লাগে উত্তৰ বুলি দি বলভদ্ৰ দি ডায়েৰী দি দিবা পিছত আকৌ ককায়েক বুলি দি ডায়েৰী দি দিবা ঠিক আছে এতিয়া 1 নম্বৰ উত্তৰ দিয়াৰ গোটেইকেইটা হৈ গ'ল ক পৰা দ্বিতীয় ছলৈকে এতিয়া মই তোমালোকক পৰাপক্ষত ক'ম তোমালোকে ডাঙৰ উত্তৰবোৰ লিখিবা ডাঙৰবোৰ লিখিলে তোমালোকৰ হাফ মাৰ্ক এটা বা 1 মাৰ্ক এটা একো নাকাটে ঠিক আছে ফুল নাম্বাৰ পাবা কিন্তু যদি সৰুকৈ লিখা তেতিয়া যদি অকণ তোমালোকৰ ছাৰ বা মেম ষ্ট্ৰিক্ট আছে তেতিয়া হাফ এটা কাটি দিব পাৰে দেই গতিকে পাৰিলে ডাঙৰটো লিখিবা আৰু যদি নোৱাৰা তেন্তে লিখা আৰু সৰুটো উপায় নাই এতিয়া 2 নম্বৰখিনি চাম কোনে কাক কিয় কৈছিল লিখা এতিয়া তোমালোকক মই 1 নম্বৰ উত্তৰ দিয়াটো ক'লোৱেই ক খ গ ঘ ঙ প্ৰথম ছ দ্বিতীয় ছ গোটেইকেইটা ইম্পৰ্টেণ্ট তেনেকৈ 2 নম্বৰ ক খ ইম্পৰ্টেণ্ট হয় ঠিক আছে 2 নম্বৰখিনি পৰীক্ষাত আহে তোমালোকে গতিকে চাবা লিখিবা অ'কে মুখস্থ কৰিবা এতিয়া 2 নম্বৰৰ কটো কি কৈছে কোনে মাটি খাইলি অৰে গোপাল এই কথাষাৰ কোনে কৈছে কাক কৈছে কিয় কৈছে লিখিব দিছে উত্তৰ লিখিবা এই কথাষাৰ যশোদাই কৃষ্ণক সি মাটি খোৱাৰ বাবে কৈছিল এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে ইয়াতকৈ সৰু হ'লে তোমালোকৰ
মাৰ্কছে নাপাবা গতিকে সকলো এইটোৱে লিখিবা তেনেকৈ খ নম্বৰটো মাতন্ত কৃষ্ণে যশোদাক চাই মিছা মাতে সবে শুনিয়া আই এইটো উত্তৰ লিখিবা এনেকৈ এই কথাষাৰ শিশু কৃষ্ণই মাক যশোদাক লগৰীয়াহঁতে মাটি খোৱা বুলি দিয়া গোচৰটো মিছা বুলি প্ৰমাণ কৰিবলৈ কৈছিল এইটো ইয়াতকৈ আৰু সৰু হ'ব নোৱাৰে সকলোৱে সেইকাৰণে এইটোৱে লিখিবা ঠিক আছে আৰু এইবোৰ ইম্পৰ্টেণ্ট হয় দেই পৰীক্ষাত বাৰে বাৰে আহে তোমালোকৰ ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ মই তোমালোকৰ ক্লাছৰ কাৰণে প্ৰায় সকলোবোৰ ভিডিঅ' বনাই থৈছোঁ সকলোবোৰ ছাবজেক্টৰ ভিডিঅ' বনাই থৈছোঁ লগতে মই তোমালোকক MCQ আৰু মাজৰ কুৱেশ্যন পাঠৰ মাজৰ কুৱেশ্যনো দিম সেই সকলোবোৰ পাবৰ কাৰণে তোমালোকে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব জানিব লাগিব এতিয়া বহুতে জানা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন কেনেকৈ খোলে আৰু বহুতে নাজানা যোনে যোনে নাজানা মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় তেতিয়ালৈকে এনেকৈ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে তোমালোকে ফাৰ্ষ্টে ভিডিঅ'টো সৰু কৰি ল'বা সৰু কৰি পেলাই এই MORE মোৰ দেখা পাইছানে এইটো MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব এই পেজটোত আকৌ তলত মোৰ লেখা আছে MORE মোৰ ইয়াত ক্লিক কৰিলে আৰু এটা পেজ খুলিব এইটো আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন এতিয়া যেতিয়া তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন খুলিব জানি গ'লা তাত তোমালোকে দেখা পাবা ইনষ্টাগ্ৰাম ফৰ পাৰ্চনেল কণ্টেক্ট ইয়াত এনেকৈ এটা লিংক দিয়া আছে এই লিংকটোত ক্লিক কৰিলে মোৰ URZYZ আছাম নামৰ ইনষ্টাগ্ৰাম পেজটোত তোমালোকে যাবাগৈ আৰু তোমালোকে তাত মোক মেছেজ কৰিব পাৰিবা তোমালোকৰ ডাউট সুধিব পাৰিবা মোৰ লগত কথা পাতিব পাৰিবা ঠিক আছে তাত তোমালোকে মোৰ লগত কথা পাতিব পাৰিবা বাকী কাৰোবাৰ যদি মোৰ লগত পাৰ্চনেল মানে কলত কথা পাতিব মন আছে কিবা ডাউট আছে বেছি মানে জৰুৰী ডাউট আছে তেতিয়া এই ইনষ্টাগ্ৰামটোত মোক মেছেজ কৰি পেলাই দিবা মই ৰিপ্লাই কৰিম আৰু তোমালোকৰ ফোন নম্বৰটো দি দিবা তেতিয়া মই তাত কিবা এটা প্ৰাইচ সুধিম তোমালোকক ফ্ৰী নহয় কাৰণ মই কলত কথা পাতিম ন বহুতে মেছেজ কৰিবা তো বহুতৰ লগত মই কথা পাতিব নোৱাৰিম সেয়ে ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব পে' কৰাৰ পিছতে তোমালোকৰ লগত মই কথা পাতিম ফোনত ঠিক আছে বাকী ইনষ্টাগ্ৰামত মেছেজত কথা পাতিবলৈ একো কৰিব নালাগে একো পইচা দিব নালাগে নেক্সট তোমালোকে PDF নোট লাগিলে আৰু মোৰ পৰা পঢ়িবৰ কাৰণে মই এটা এপ বনাই আছোঁ সেই এপটো ডাউনলোড কৰি ল'বা এপটো এতিয়ালৈকে বনাই হোৱা নাই গতিকে এপ লিংকত সেই এপটোৰ লিংক তোমালোকে নাপাবও পাৰা যদি নোপোৱা তেতিয়া ভাবিবা এপটো বনাই হোৱা নাই আৰু যদি পাই যোৱা তেতিয়া এপটো বনাই হৈ গ'ল ঠিক আছে এপটো বনাই হৈ যোৱাৰ পিছত মই এপ টিউটৰিয়েল বুলি দি এটা ভিডিঅ'ৰ লিংক দিম য'ত ক্লিক কৰিলে তোমালোকে এপটো কেনেকৈ ইউজ কৰিব লাগে গম পাই যাবা বাকী এপটো বনাই হ'লে তোমালোকে তাতেই PDF নোট বা এইবোৰ সকলো পাই যাবা পিছত মোৰ পৰা পঢ়িবও পাৰিবা ঠিক আছে তাত এক্সামো দিব পাৰিবা সকলো পাই যাবা সো এপটো বনাই হ'লে ডাউনলোড কৰি ল'বা আৰু যেতিয়ালৈকে এপটো বনাই নহয় কাৰোবাক যদি নোটছখিনি MCQ নোটছ বা মাজৰ কুৱেশ্যনৰ নোটছ বা তোমালোকৰ অনুশীলনী বা এক্সাৰচাইজৰ নোটছ লাগে অতি সোনকালে লাগে কিবা ছাবজেক্টৰ তেতিয়া মোক এই ইনষ্টাগ্ৰামটোত মেছেজ কৰি কৈ দিবা মই দি দিম ঠিক আছে ফ্ৰী নহয় কিবা এটা পে' কৰিব লাগিব কাৰণ মোৰ কষ্ট হৈছে ন নোটছখিনি লিখাত সো নেক্সট তোমালোকে যি ক্লাছৰে নোহোৱা কিয় তলত চাবা ইয়ৰ ক্লাছ অল ফ্ৰী ভিডিঅ'জ বুলি লেখা থাকিব তাত তোমালোকৰ অসমীয়া ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞান গণিত হিন্দী সকলো ছাবজেক্টৰ কাৰণে মই যি ভিডিঅ' বনাইছোঁ ইউটিউবত ফ্ৰী সেইকেইটা পইচা দিব নালাগে একদম ফ্ৰী সেই ভিডিঅ'বোৰ পাই যাবা ঠিক আছে আৰু তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা ফ্ৰী হয় একদম পইচা দিব নালাগে এইবোৰ নেক্সট মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দিয়া থাকিব গৈ পেলাই ফ'ল' কৰি দিবা বুলি আশা কৰিলোঁ ঠিক আছে আৰু যদি কিবা প্ৰব্লেম থাকে তোমালোকে মোক এই ইনষ্টাগ্ৰামটোত সুধিব পাৰিবা ঠিক আছে এতিয়া আমি 3 নম্বৰখিনি চাম প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইখিনি প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে এইটোত 4 বা 5 নম্বৰ আহে প্ৰশ্নটো কি কৈছে যশোদাই সুন্দৰী দেশন্ত পাছে সমস্ত জগত গৰ্ভতে আছে এতিয়া প্ৰসংগ সংগতি দৰ্শা ব্যাখ্যা কৰিব মই জানো তোমালোকে অৱশ্যে জানা চাগে প্ৰথমে প্ৰসংগটো লিখিবা পিছত সংগতি লিখিবা পিছত ব্যাখ্যাটো লিখিবা প্ৰসংগটো একদম ইজি হয় এনেকৈ লিখিবা উক্ত কবিতা ভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে লিখা শিশুলীলা নামৰ পাঠটিৰ পৰা লোৱা হৈছে সংগতিটো এনেকৈ লিখিবা শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বৰ্ণনা কৰি থাকোঁতে কবিয়ে এই পদফাকি লিখিছে নেক্সট তোমালোকে এইখিনি লিখিবা এদিন শ্ৰীকৃষ্ণই খেলোঁতে
খেলোঁতে মুখত অলপ মাটি ভৰাইছিল তেওঁৰ লগৰীয়াসকলে এই কথা গৈ মাক যশোদাক জনালে যশোদাই যেতিয়া কৃষ্ণক মুখখন মেলিবলৈ ক'লে তেতিয়া তেওঁ মাটিৰ সলনি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন দেখা পালে সেইখিনি আছিল ব্যাখ্যাটো ঠিক আছে গতিকে এইখিনি ব্যাখ্যাটোত লিখি দিবা ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে আৰু মই যিমান পাৰোঁ সৰুকৈ লিখিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে এতিয়া 4 নম্বৰ খালী অংশত শব্দ ভৰোৱা এইকেইটা মানে কবিতাটোৰ পৰা এটা পেৰাগ্ৰাফ উঠাই দিছে এটা মানে তোমালোকৰ পদ্যাংশ উঠাই দিছে তোমালোকে কবিতাটোৰ পৰা চাই মানে ইয়াত খালী ঠাইবোৰত লিখিব লাগে আহিব পাৰে দেই পৰীক্ষাত কিন্তু তোমালোকে যদি এতিয়া 8ত উঠিছা এনেকুৱা মষ্ট প্ৰবেবলি নাহে কিন্তু একেবাৰে নাহে বুলি নকওঁ মই গতিকে চাই যাবা পাৰিলে সো খালী অংশত শব্দ ভৰোৱা তোমালোকেতো পাৰিবাই চাগে কবিতাটোৰ পৰা চাই কিন্তু তথাপি মই কৈ দিছোঁ ক নম্বৰটোৰ কাৰণে প্ৰথম খালী ঠাইটোত বহিব ভৈল পিছৰটোত বাদী পিছৰটোত খল পিছৰটোত খাইলন্ত ঠিক আছে নেক্সট খ নম্বৰটোৰ কাৰণে প্ৰথম খালী ঠাইটোত বহিব মাত পিছৰটোত তেৰ পিছৰটোত শান্ত পিছৰটোত কাম্পৈ পিছৰটোত দৰি অ'কে এতিয়া 5 নম্বৰ কুৱেশ্যনটো মই কি কৈছোঁ চোৱা 5 নম্বৰ কুৱেশ্যনটো আমাক কৈছে শিশুলীলাৰ কথাখিনি গদ্য ৰূপত লিখা মানে মূলভাৱ লিখিব দিছে আৰু গতিকে মই লিখি দিছোঁ চোৱা একেবাৰে সহজ সৰল ভাষাত লিখি দিছোঁ ঠিক আছে আৰু এই মূলভাৱটো মই দুটা লিখিছোঁ এটা এইটো সৰুকৈ আৰু এটা এইটো ডাঙৰকৈ এই মূলভাৱটো আহে কিন্তু দেই গতিকে যাক ডাঙৰকৈ লাগে ডাঙৰটো লিখি ল'বা আৰু যাক সৰুকৈ লাগে সৰুটো লিখি ল'বা সৰুটো লিখিলে কিন্তু অকণ 1 বা 2 মাৰ্ক কমাই দিব পাৰে কিন্তু ডাঙৰটো লিখিলে ফুল মাৰ্ক পাবা এইটো মোৰ গেৰাণ্টি গতিকে তোমালোকে চাবা কাক কোনটো লাগে এতিয়া মূলভাৱটো চাই লহা প্ৰথমে ডাঙৰটো চাওঁ উত্তৰ লিখিবা যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণ আছিল এজন অতি আচৰিত গুণসম্পন্ন শিশু যদিও তেওঁ দেখিবলৈ এজন সাধাৰণ ল'ৰাৰ দৰে আছিল আৰু বন্ধু বান্ধৱৰ লগত খেলা ধূলা বা কাজিয়া কৰিছিল আচলতে তেওঁৰ শক্তি আছিল অপাৰ এদিন শ্ৰীকৃষ্ণই খেলোঁতে মুখত অলপ মাটি ভৰাইছিল তেওঁৰ লগৰীয়াসকলে এই কথা গৈ মাক যশোদাক জনালে যশোদাই তেতিয়া কৃষ্ণক মুখখন মেলিবলৈ ক'লে তেতিয়া তেওঁ তাত মাটিৰ সলনি গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন দেখা পালে শ্ৰীকৃষ্ণৰ এই মহিমাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ এই কবিতাটোত অতি ধুনীয়াকৈ বৰ্ণনা কৰিছে এতিয়া এই মূলভাৱটোৱে যাক সৰুকৈ লাগে এনেকৈ লিখিবা এদিন শিশু কৃষ্ণই মুখত মাটি ভৰাইছিল লগৰীয়াই মাক যশোদাক কলত নহ'ব কলে লিখিবা হা এইটো কলত বেছিকৈ ব্ৰজাৱলী ভাষা হৈ গ'ল মই ঠিক কৰি দিছোঁ ৰ'বা অ'কে ষ্টুডেণ্টছ মই মিষ্টেকটো ঠিক কৰি দিলোঁ আৰু লগতে আৰু কেইটামান মিষ্টেক হৈছিল মই সেইবোৰত ঠিক কৰি দিলোঁ তো ফাইনেলি তোমালোকে লৈ লোৱা যাক সৰুকৈ লাগে এনেকৈ লিখিবা উত্তৰ বুলি দিবা দি পেলাই এদিন শিশু কৃষ্ণই খেলি থাকোঁতে মুখত মাটি ভৰাইছিল এই কথা লগৰীয়াই মাক যশোদাক কোৱাত যশোদাই কৃষ্ণক মুখ মেলিবলৈ ক'লে কৃষ্ণই মুখ মেলাত যশোদাই তাৰ মুখৰ ভিতৰত মাটি নিদিবা হা মুখৰ ভিতৰত গোটেই বিশ্ব ব্ৰহ্মাণ্ড দেখা পালে কৃষ্ণৰ এই অদ্ভুত লীলা শংকৰদেৱে এই কবিতাটিত বৰ্ণনা কৰিছে চ' এনেকৈ লিখিলেই হৈ যাব তোমালোকে অ'কে এতিয়া মূলভাৱটো ইম্পৰ্টেণ্ট হৈ আহিব পাৰে পঢ়িবা নেক্সট তোমালোকৰ 6 নম্বৰ তলৰ পদ ফাঁকি পঢ়া আৰু আধুনিক অসমীয়া গদ্য ৰূপটো জানি লোৱা এইটো তোমালোকৰ প্ৰশ্ন নহয় এইটো তোমালোকৰ এই পদ্যফাঁকি বা পদফাঁকি পঢ়িব দিছে যিটো ব্ৰজাৱলী ভাষাত লিখা আছে আৰু তাৰ কাৰণে যিটো অসমীয়া আধুনিক ৰূপ দিছে সেইটো পঢ়িব দিছে বুজি ল'ব দিছে এতিয়া সেইটো বুজি লৈ তেনেকৈ তোমালোকক কি কৰিব দিছে এই ক নম্বৰটো তোমালোকৰ তেনেকুৱা এটা পদফাঁকি দিছে আৰু খটো এটা পদফাঁকি দিছে এইবোৰ অসমীয়া গদ্য ৰূপত লিখিব দিছে মানে অসমীয়া ভাষাত লিখিব দিছে ঠিক আছে গতিকে আহিব পাৰে এনেকুৱাও মই তোমালোকক কৰি আছোঁ তোমালোকে চাই লিখি ল'বা এতিয়া ক নম্বৰটো উত্তৰ তোমালোকে চাই লোৱা ক নম্বৰটো প্ৰশ্নটো কৈছে আমাক যত গোপ শিশু বলাই আদি সবে ভৈল গয়া কৃষ্ণৰ বাদী এইটো উত্তৰটো এনেকৈ লিখিবা বলাইকে ভিতৰ কৰি সকলো গোপ শিশু কৃষ্ণৰ ওচৰীয়া হ'ল ঠিক আছে এতিয়া খ নম্বৰ উত্তৰটো এনেকৈ লিখিবা কথা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল তেওঁ কেৰাকৈ মাকৰ ফালে চালে ভয়তে যেন তেওঁৰ হাত ভৰি কঁপিছে যশোদাই দেখিলে পুত্ৰই বৰ ভয় খাইছে এইটো খ নম্বৰ প্ৰশ্নটো এইটো তাৰ উত্তৰটো সেইটো লিখি দিবা এতিয়া নেক্সট আমি 7, 8, 9 এইকেইটা চাম গতিকে তোমালোকে চাই লোৱা ঠিক আছে 7 নম্বৰটো কি কৈছে
7 নম্বৰ কৈছে তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা মানে এই শব্দবোৰ আমাক ব্ৰজাৱলী ভাষাত লিখা আছে তাৰ আমি আধুনিক অসমীয়া ৰূপ লিখিব লাগে গতিকে চক্ষু মানে কি হ'ব চকু মাতন্ত মানে মাতিলে মাৱক মানে মাকক প্ৰকাশিয়া মানে প্ৰকাশ কৰিলে ফাৰিব মানে ফালি গুণিয়া মানে গুণি ঠিক আছে গুণিয়া নহ'ব এইটো শুনিয়া হ'ব ঠিক আছে শুনিয়া এইটো তোমালোকে এটা কাম কৰিবা এইটো ঠিক কৰি ল'বা শুনিয়া মানে কি হ'ব শুনি ঠিক আছে তালিবা শয়েখু 13 মানে চকু বেকা সমস্ত মানে সমগ্ৰ শুধন্ত মানে সুধিলে কামপৈ মানে কপি ঠিক আছে তোমালোকে চাইছে লিখি ল'বা নেক্সট 8 নম্বৰ বিপৰীত অৰ্থ বুজা শব্দ লিখা উত্তৰ লিখিবা লিখি পেলাই সুন্দৰী মানে কুৰুপা লিখিবা বা কুচিত লিখিবা যিকোনো এটা লিখিলেই হ'ল পুত্ৰ মানে কন্যা ভাই মানে ভনী আই মানে বুপাই বা পিতাই এটা লিখিলেই হ'ল যিকোনো দাদা মানে ভাই ঠিক আছে নাৰী মানে পুৰুষ এতিয়া 7 আৰু 8 কোনটো ইম্পৰ্টেণ্ট দেই পৰীক্ষাত আহে 9 নম্বৰ শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা মানে ৰাইমিং ৱৰ্ড লিখিব দিছে আৰু সো হৰিটো দিয়া আছে তোমালোকক ধৰি বাকিবোৰ মই কৰি দি আছোঁ চোৱা আদি বাদি হল একদল হাসি আসি ভৰি দৰি চাই আই মাটি ঘাটি মাটি আতি ঠিক আছে মাটি দুটা দিছে কোনটো দেই এইটো মাটি এইটো ঘাটি চোৱা মনিয়াত দন্তিয়াত পাছে আছে বেঠা কথা ওকে এতিয়া এই ৰাইমিং ৱৰ্ডবোৰ বা শেষৰ ধ্বনি মিল থকা শব্দবোৰ তোমালোকৰ ইমানটা ইম্পৰ্টেণ্ট নহয় দেই বেছিভাগ সময়তে নাহে কিন্তু 7 আৰু 8টো বহুত ইম্পৰ্টেণ্ট বিপৰীত শব্দ আৰু অসমীয়া আধুনিক ৰূপ লিখা সেইকেইটা বহুত ইম্পৰ্টেণ্ট এতিয়া 10 নম্বৰটো কি কৈছে উদাহৰণত দিয়াৰ দৰে তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া মানে আমাক যিবোৰ বাক্য দিছে সেইবোৰ বাক্য প্ৰশ্নবোধক বাক্য বনাব দিছে যেনেকৈ ক নম্বৰ বাক্যটো কি তেওঁলোক বাছেৰে স্কুললৈ যায় এইটো প্ৰশ্নবোধক বনালে কি হ'ব এনেকৈ হ'ব তেওঁলোক কিহেৰে স্কুললৈ যায় হয় গতিকে ক নম্বৰটো উত্তৰ কি হ'ব তেওঁলোক কিহেৰে স্কুললৈ যায় এই এনেকুৱা আহিব পাৰে দেই এনেকুৱা প্ৰশ্ন কোনো পৰীক্ষাত আহে খ নম্বৰ আমি বল খেলি আছোঁ এইটো উত্তৰ কি হ'ব আমি কি খেলি আছোঁ গ নম্বৰ জ্বৰ উঠাৰ বাবে বিমল স্কুললৈ যোৱা নাই উত্তৰ লিখিবা বিমল কিয় স্কুললৈ যোৱা নাই ঘ ৰতন দিল্লীলৈ গৈছিল উত্তৰ লিখিবা ৰতন কলৈ গৈছিল উঙ মই 4 বজাত ঘৰ পামহি উত্তৰ লিখিবা তুমি কেতিয়া ঘৰ পাবাহি প্ৰথম চ সি গান গাই আছে উত্তৰ লিখিবা সি কি কৰি আছে ওকে এতিয়া 11 নম্বৰ কৈছে আমাক পাঠৰ পৰা কাম সম্পাদন কৰা ক্ৰিয়াপদ পদকেইটা বাছি উলিওৱা এতিয়া 11 নম্বৰটো তোমালোকৰ ইমানটা ইম্পৰ্টেণ্ট নহয় তোমালোকৰ একেবাৰে বহুত কম ইম্পৰ্টেণ্ট তথাপি জাক লাগে লিখি লোৱা পৰীক্ষাত চান্স খুবেই কম আছে কিন্তু দেই সো 11 নম্বৰ উত্তৰটো লিখি লোৱা আৰু মই পঢ়ি দি নাথাকোঁ যিহেতু ইম্পৰ্টেণ্ট নহয় 12 নম্বৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা এইটো বহুত ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত আহিবই ইয়াৰ পৰা প্ৰশ্ন ঠিক আছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা সো প্ৰথমটো দিছে দল মানে কি লদা এইটো দল মানে লদা আৰু এইটো দল মানে সমূহ এতিয়া এই লদা দি বাক্য ৰচনা কৰিব লাগিব শ্ৰীকৃষ্ণই মাটি একদল মুখত ভৰাইছিল দল মানে সমূহ এইটো বাক্য ৰচনা কৰিলে হ'ব খেলপথাৰত ল'ৰাৰ এটা ডাঙৰ দল গোট খাইছে তেনেকৈ বাদি আৰু বাদি দি মই কৰি দিছোঁ তোমালোকে চাই লিখি ল'বা মই যিমান পাৰোঁ একেবাৰে সৰুকৈ লিখিব চেষ্টা কৰিছোঁ তেনেকৈ ঘাটি আৰু ঘাটি দিও মই কৰি দিছোঁ তোমালোকে চাই লিখি ল'বা এতিয়া 15 নম্বৰ জ্যোতি চিহ্ন উদ্ধৃতি চিন বহুৱাই পুনৰ লিখা মানে তোমালোকৰ এটা হেৰি দিছে তোমালোকৰ 15 নম্বৰ এটা পেৰাগ্ৰাফ দিছে এই পেৰাগ্ৰাফটোত তোমালোকক জ্যোতি চিহ্ন বহাব দিছে জ্যোতি চিহ্ন মানে দাড়ি কমা সেইবোৰ ঠিক আছে সেইবোৰ বহাব দিছে গতিকে মই তোমালোকক বহাই দি আছোঁ তোমালোকে চাই লিখি ল'বা ওকে আৰু তোমালোকে পাৰিলে জানো অহাখিনি পঢ়িবা জানো অহাৰ পৰা কুৱেশ্যন আহিব পাৰে তোমালোকক সুধি দিব পাৰে শ্ৰী শংকৰদেৱৰ অনুবাদমূলক ৰচনা কেইটামানৰ নাম লিখা কাব্য কেইটামানৰ নাম লিখা নাট কেইটামানৰ নাম লিখা সুধি দিব পাৰে গতিকে চাবা আৰু কীৰ্তন ঘোষাৰ বিষয়ে সুধিব পাৰে গতিকে চাবা এইখিনি ইম্পৰ্টেণ্ট আছে এতিয়া আমি 15 নম্বৰ জ্যোতি চিহ্ন বহোৱাটো চাই লওঁ 15 নম্বৰ জ্যোতি চিহ্ন বহোৱা পেৰাগ্ৰাফটোত এনেকৈ বহাই দিবা ইয়াত দাড়ি বহাবা ইয়াতো দাড়ি বহাবা তাৰপিছত ইয়াত কমা চমা এইবোৰ চাই বহাই ল'বা ঠিক আছে আৰু অকণ আছে নেকি আৰু অকণ আছে এইখিনি তোমালোকে চাই বহাই ল'বা এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত নাহে বাৰু
চিন্তা কৰিব নালাগে নেক্সট তোমালোকৰ জানোহা দিছে গোচৰ দিয়া শব্দটোৰ অৰ্থ হ'ল অভিযোগ দিয়া গোচৰ তৰা মানে অভিযোগ পঞ্জীয়ন কৰা পঢ়িবা প্ৰায় সময়ত নাহে ইয়াৰ প্ৰশ্ন ঠিক আছে 16 নম্বৰ তলত দিয়া ব্ৰজাৱলী ভাষাৰ গদ্যাংশ পঢ়া আধুনিক অসমীয়া ভাষালৈ অনুবাদ কৰিবলৈ যত্ন কৰা মানে ব্ৰজাৱলী ভাষাত কিবা অকণ লিখি দিছে সেইখিনি তোমালোকক অসমীয়া ভাষাত অনুবাদ কৰিব দিছে ট্ৰান্সলেশ্যন কৰিব দিছে এইটো আহিব পাৰে মই সেইকাৰণে লিখি দি আছোঁ সো উত্তৰটো 16 নম্বৰ উত্তৰটো এনেকৈ লিখিবা হে গোৱালী আইসকল তোমালোকে মোক অভাগিনীক কি সুধিছা অনেক পুণ্য কৰি দেৱতাৰ বৰত কৃষ্ণক পুত্ৰ হিচাপে পাইছোঁ সেই প্ৰাণৰ পুত্ৰ কৃষ্ণ ৰাতিপুৱাই খেলিবলৈ গৈছে বেলি পৰিল মানে কি গধূলি হ'ল তথাপিও তেওঁক বিচাৰি পোৱা নাই সেই প্ৰাণৰ পুত্ৰক বিচাৰি নাপালে মোৰ প্ৰাণ কেনেকৈ বাচি থাকিব ঠিক আছে এইটোৱে আছিল আৰু আছে নেকি নাই আৰু নাই গতিকে 16 নম্বৰটো তোমালোকৰ হৈ গ'ল নেক্সট তোমালোকৰ 17 নম্বৰ কি কৈছে তলত উল্লেখ কৰা প্ৰাৰ্থনাটোৰ কেইফাঁকিমান সুৰ লগাই গাবলৈ চেষ্টা কৰা মানে সুৰ লগাই গাব দিছে এই প্ৰাৰ্থনাটো তোমালোকে গাবা নেক্সট জানোহা দিছে অকণমান পঢ়িবা মাটি শব্দটোৰ বেলেগ শব্দৰ লগত যে লগ লাগিলে বেলেগ অৰ্থ প্ৰকাশ কৰে তাৰ বিষয়ে দিছে পঢ়িবা পৰীক্ষাত অহা চান্স খুবেই কম আছে বা আহিব পাৰে দেই নাহে বুলিও নকওঁ কিন্তু পঢ়িবা আৰু তোমালোকৰ স্কুলত যদি এনেকৈ মাজে বা কুৱেশ্যন কাটে তেতিয়া আহিব পাৰে আৰু নেক্সট তোমালোকৰ ঘ প্ৰকল্প 18 নম্বৰ এইটো তোমালোকে নিজেই কৰিব লাগে প্ৰকল্প মানে প্ৰজেক্ট ঠিক আছে গতিকে কৰিবা তোমালোকে পৰীক্ষাটো নাহে এইটো অ'কে 17 আৰু 18টো পৰীক্ষাত একেবাৰে নাহে সো আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আৰু তোমালোকৰ এইখিনিতেই গোটেই ক্লাছ 8ৰ অসমীয়া কিতাপখন শেষ সো মই গোটেই ক্লাছ 8ৰ অসমীয়া কিতাপখনৰ ভিডিঅ' বনালোঁ তোমালোকে যদি শেষৰ পৰা মানে ফাৰ্ষ্টৰ পৰা একদম শেষৰলৈকে চালা তে বহুত ধন্যবাদ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰিবা আৰু বেলেগ কি টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি দিবা আজিৰ কাৰণে বাই